আজি মই আপোনালোকক দেখাম আপোনালোকে মাস্ক আধাৰ কেনেকৈ ডাউনলোড কৰিব। যিকোনো এটা ব্ৰাউজাৰত আহিব প্ৰথমতে আপোনালোকে অহাৰ পাছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব UIDI বুলি। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াতে ফাৰ্ষ্ট লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব। মই ইংলিছ লেংগুৱেজটো চিলেক্ট কৰি ল'ম। তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তলত স্ক্ৰল কৰিব। আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড আধাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে আপোনালোকে ইয়াতে দেখিছে লগইন অপশ্যনটোত আপোনালোকে আধাৰ নম্বৰ আৰু কেপচাটো দিব। তাৰপিছত লগইনত OTP দিব। আপোনাৰ মোবাইল নম্বৰ এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। মই OTPটো ফিল কৰি দিওঁ। তাৰপিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। লগইন কৰাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডখন আহি যাব, দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে ইয়াতে দেখিছে ডাউনলোড আধাৰ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিছে ডু ইউ ৱান্ট টু মাস্ক আধাৰ, আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনটো ক্লিক কৰিব। ডাউনলোড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ মাস্ক আধাৰ ডাউনলোড হৈ যাব। দেখিছে মোৰ ডাউনলোড হৈ গ'ল। তাৰপিছত আপোনাৰ পাছৱৰ্ডটো দি কিনে আপোনালোকে মাস্ক আধাৰখন চাব পাৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ।